মৰিয়া এনেদৰেই ৰাজপথত ন্যায় বিচাৰি আপোনালোক ওলাই আহিবলগীয়া হৈছে সোশ্যাল মিডিয়াত হাহাকাৰ কৰিবলগীয়া হৈছে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে হয় অসমত বৰ্তমানে যোৱা শিক্ষকে ন্যায় বিচাৰিবলগীয়া বিষয় চাওক আপোনাৰ অসমৰ যি প্ৰলয়ংকাৰী বান ওপৰ অসমত হ'ল এনে বানৰ মুহূৰ্তত শতজন অসমীয়া তাত ৯৬ জন তাত জীৱন হেৰুৱাইছে আমাৰ শিক্ষক সমাজে অসমীয়াৰ সন্তানসকলৰ এই দুৰ্দশাময় পৰিৱেশত ৰাজপথত ওলাই আন্দোলন কৰাৰ মানসিকতা নাই সেই দুৰ্দশাময় পৰিৱেশৰ মাজতে আমি যে আন্দোলন কাৰ্যসূচীসমূহ দিব লগা হৈছে বা কৰিব লগা হৈছে ইয়াৰ মৰ্ম উদ্দেশ্যই হৈছে আমাৰ জীৱনখিনি কি হ'ব আমাৰ যিটো সপোন দেখি আমি এই মকৰলৈ আহিছিলোঁ নিয়মীয়াকৰণ হৈছিলোঁ সেই সপোনবোৰ কি হ'ব লগতে আজি উপলব্ধি কৰক শিৱসাগৰ চৰাইদেউ এই অঞ্চলত আমাৰ সতীৰ্থসকলৰ কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় জানে ১ তাৰিখৰ পৰা ৫ তাৰিখৰ ভিতৰত যিসকলে বেংকৰ ঋণ লৈ থৈছে তেখেতসকলৰ ঋণ এইখিনি দিনতে কাটে বেংকে কাটে আৰু দৰমহাটো ১ৰ পৰা এসপ্তাহৰ ভিতৰত আমি পাওঁ এই দৰমহা পলমৰ ক্ষেত্ৰত আজি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে আমি দৰমহা পলম হোৱাৰ কাৰণে গোস্বামী ছাৰে যিটো উল্লেখ কৰিছে আমি এই বিক্ষোভ বা এই আন্দোলন বা এই ধৰণৰ কথা বতৰাবিলাক আৰম্ভ কৰিছোঁ আচলতে দৰাচলতে নহয় আমাৰ যি প্ৰক্ৰিয়া আছিল আজি স্পষ্টভাৱে আমি ক'ব কৈছোঁ গোস্বামী ছাৰে কৈছে বৰুৱা ছাৰে কৈছে বাইদেৱেও কৈছে যে আমাক আপোনালোকে যি প্ৰক্ৰিয়াৰ মাজেৰে যেনেধৰণে মকৰল হওঁতে কৈছিলে আমি তেনেধৰণেই গৈছোঁ আপোনালোকৰ কথাত আপোনালোকে দেখুওৱা ৰাস্তাইদি প্ৰতিটো খোজত গৈছোঁ যে আপোনালোকক নিয়মীয়াকৰণ কৰিম কিন্তু আপোনালোকে আগৰ চাকৰিটো এছ কণ্ট্ৰেকচুৱেল চাকৰিটো মিছন সমন্বয়কৰ হাতত আপোনালোকে পদত্যাগ কৰিব লাগিব আৰু সেই পদত্যাগ পত্ৰখন হাতত লৈ এপইণ্টমেণ্ট লেটাৰখন লৈ আপোনালোক বিঅ'ৰ অফিচলৈ যাব লাগিব তেতিয়া আপোনাক এপইণ্টমেণ্ট দিয়া হ'ব আৰু আমি তেনেধৰণে সম্পূৰ্ণ চৰকাৰী নীতিৰ মাজত আমি ইভেন আমি পদত্যাগ কৰা পত্ৰখনো আমাৰ বিঅ' অফিচত জমা দিব লগা হৈছে নিশ্চয় আমাৰ বিঅ' অফিচবিলাকত আছে এই কথাষাৰ আমাৰ সতীৰ্থসকলে সকলোৱে জানে তেনেস্থলত আমাৰ ইমান ত্যাগৰ পিছত আমাক এইটো শব্দটো ক'লে বেয়া হয় এইটো নিশ্চয় চাগে বঞ্চনাই হ'ব শোষণেই হ'ব এই নিষ্পেষিত শিক্ষকসকলক ধনেৰে মানসিকতাৰে আৰু এক পংকিল ৰাস্তাৰে আমাক কিয় ঠেলি দিয়া হৈছে আজি আমাৰ মন নাই আমাৰ শিক্ষক হিচাপে ৰাজপথলৈ অহাৰ মন কণ কণ ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাত অকলে এৰি আমি ৰাজপথলৈ ওলাই অহাৰ মানসিকতা আমাৰ নাই কিন্তু আমি পৰিস্থিতিৰ দাস হৈছোঁ যদি এই সমস্যাসমূহ আজিয়ে সমাধান নকৰোঁ মোৰ যেতিয়া ৬০ বছৰৰ পিছত মই ৰিটায়াৰমেণ্ট ল'ম তেতিয়া মই কি কৰিম আজি যদি আমি এই কথাসমূহ সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ চেনেলৰ জৰিয়তে সমাজৰ প্ৰত্যেকজন বিবেকবান আৰু সমাজৰ বিজ্ঞসকলৰ লৈকে যদি আমি লৈ নাযাওঁ এই সমস্যাসমূহ তেতিয়াহ'লে আমাৰ সমস্যাসমূহ সমাধান নহ'ব এইখিনিতে অসমবাসীৰ ওচৰত আমি কৰজোৰে কৈছোঁ যে ইমান এটা কঠিন সময়ৰ মাজত আমি এই কাৰ্যসূচীভাগ লোৱাৰ বাবে কোনো অসমবাসীয়ে আমাক যাতে হেয় নকৰে আমি ভুল নুবুজে আমিও আপোনালোকৰ লগত সদায় আছোঁ কিন্তু সমস্যাসমূহৰ ক্ষেত্ৰত পৰিত্ৰাণ নাপায়হে আমি এনে ব্যৱস্থা ল'ব লগা হৈছে গতিকে আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আমাৰ প্ৰতিটো খোজত আমাৰ লাগিব আৰু সেইসমূহ আমি আশা কৰিছোঁ নিশ্চয়